আমি গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত অহা 1 জুনত এই সমষ্টিটোৰ বাবে ভোটগ্ৰহণ কৰা হ'ব আৰু এই পৰ্যায়ৰ বাবে আজি হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আজি পুৱা শ্ৰী মোদীয়ে পবিত্ৰ গংগাত স্নান কৰি কাশীৰ কালভৈৰৱ মন্দিৰত পূজা অৰ্চনা কৰি আশীৰ্বাদ লোৱাৰ পাছত তেওঁৰ মনোনয়ন দাখিল কৰে মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু হৰদীপ সিং পুৰীকে ধৰি মিত্ৰজোঁটৰ চন্দ্ৰবাবু নাইডু একনাথ শিন্দে জিতেন্দ্ৰ মাঝি সঞ্জয় নিষাদ ৰামদাস আথাৱালে প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী INDI মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী অজয় ৰায়ে শ্ৰী মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত শ্ৰী মোদীৰ বিৰুদ্ধে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী শ্ৰী ৰায় দুয়োটা নিৰ্বাচনতে তৃতীয় স্থানত থাকে 2019 চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে সমাজবাদী পাৰ্টীৰ শালিনী যাদৱক 4,79,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে পঞ্চম পৰ্যায়ত 20 মেত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণিলৈ মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে এই পৰ্যায়ত 49টা লোকসভা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব 25 মেত ষষ্ঠ পৰ্যায়ত 57টা আৰু 1 জুনত সপ্তম পৰ্যায়ত আৰু 57টা লোকসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ কৰা হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আজি পশ্চিমবংগৰ বনগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় অনুষ্ঠানত অংশ লৈ শ্ৰী শাহে জনসাধাৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবে NDAক ভোটদান কৰিবলৈ আহ্বান জনায় তেওঁ চতুৰ্থ পৰ্যায়লৈকে নিৰ্বাচন অনুষ্ঠিত 380খন আসনৰ ভিতৰত NDA 270খন আসন লাভ কৰিব বুলিও মন্তব্য কৰে ইফালে দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি উত্তৰ প্ৰদেশৰ আমেথিত আয়োজিত এখন জনসভাত অংশ লয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি উত্তৰ প্ৰদেশৰ বাঁছগাঁৱত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে নিজৰ ভাষণত তেওঁ কয় যে কংগ্ৰেছ নেতৃত্বাধীন INDI মিত্ৰজোঁট ক্ষমতালৈ আহিলে কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে কৃষিখণ্ডৰ পৰা GST আঁতৰোৱা হ'ব বুলি উল্লেখ কৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ আমেথিত জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান চলায় ইপিনে আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এটা ৰোড শ্বত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাৰ ভুৱনেশ্বৰত এখন জনসভাত অংশ লয় নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে দেশক প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ বাবে NDAক সমৰ্থন কৰিবলৈ জনসাধাৰণক আহ্বান জনায় অৰুণাচল প্ৰদেশত যোৱা 12 মেৰ পৰা প্ৰথম চিয়াং জৈৱ বৈচিত্ৰ্য সন্মিলন 2024 অনুষ্ঠিত হৈছে অহা 18 মেত এই সন্মিলনৰ সামৰণি পৰিব সপ্তাহজোৰা এই সন্মিলনত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে উল্লেখযোগ্য যে আপাৰ চিয়াং জিলাত শেহতীয়াকৈ 10টা নতুন প্ৰজাতিৰ মথ আৱিষ্কাৰ কৰা হৈছে এই আৱিষ্কাৰে জিলাখনত চিয়াং জৈৱ বৈচিত্ৰ্য সন্মিলন আয়োজনৰ পথ প্ৰশস্ত কৰিলে উল্লেখযোগ্য যে এটা জৰীপৰ সময়ত ৰাজ্যখনত 250টা প্ৰজাতিৰ পখিলা 650টা মথৰ প্ৰজাতি আৰু 200টা পক্ষী প্ৰজাতি থকাটো নিশ্চিত কৰা হৈছিল এছিয়া আৰু বিশ্ব বডি বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে মাজুলীৰ পবিত্ৰ নাথে ভাৰতীয় দলত স্থান লাভ কৰিছে যোৱা 11 আৰু 12 মেত কেৰালাৰ কোচিত অনুষ্ঠিত যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে খেলুৱৈগৰাকীয়ে দলটোত স্থান লাভ কৰে ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে দক্ষিণ এছীয় ক্ৰীড়া সমাৰোহত সোণ আৰু বিশ্ব বডি বিল্ডিং এণ্ড ফিজিক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় ষ্টেডিয়ামত আজিৰে পৰা নুৰুদ্দিন আহমেদ মেমৰিয়েল অসম মণ্ডল আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছে যোৰহাট জিলা আৰু চৰাইদেউ জিলাৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখনত যোৰহাট দলে জয়লাভ কৰে IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব মাজুলীৰ দেওদিয়াটি গাঁও নিবাসী আদৰ্শ কৃষক জিউৰাম বৰাৰ বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 100 বছৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল